মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালে আছা নহয় তোমালোক ভালদৰে থাকিবা আৰু পঢ়া শুনাখিনি কৰি থাকিবা তাৰ পিছত মই তোমালোকৰ লগত কি আলোচনা কৰিছিলো লাষ্ট ক্লাছত কোনটো লেসন আলোচনা কৰিছিলো মনত আছে নে লেসন 5 কোনটো আলোচনা কৰিছিলো লেসন 5 হয় না লেসন 5 মই তোমালোকৰ লগত আলোচনা কৰিছিলো আৰ্থ ক্ৰাষ্ট আলোচনা কৰিলো soil is found in layers হেতু আলোচনা কৰিলো লাইফ ইন দা soil হে টপিকটো মই তোমালোকৰ লগত আলোচনা কৰিলো লেসন 5 ৰ তিনিটা টপিক এতিয়ালৈকে আলোচনা কৰিলো প্ৰথমটো হৈছে দা আৰ্থ ক্ৰাষ্ট দুই নম্বৰটো soil is found in layers আৰু লাইফ ইন দা soil এই তিনিটা টপিক মই তোমালোকৰ লগত আলোচনা কৰিলো আজি আলোচনা কৰিবলা টপিকটো হৈছে মেকিং soil fertile আজি টপিকটো কি মেকিং soil fertile মানে মাটি কেনেকে হাৰুৱা কৰিব পাৰি মেকিং soil fertile মাটি কেনে ধৰণে হাৰুৱা কৰিব পাৰি মাটিত সাৰৰ পৰিমাণটো কেনে ধৰণে বঢ়াব পাৰি হেৰ বিষয়ে মই আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ কিতাপত অলৰেডি দিয়া আছে মই পঢ়ি গৈছো তোমালোকে চাই যাবা মেকিং soil fertile the fertile soil helps healthy growth of the plants যে কিছুমান হাৰুৱা মাটি যিবিলাক মাটি হাৰুৱা হয় যিবিলাক মাটিত সাৰ থাকে সেই সাৰ থকা মাটিবিলাকে গছ-গছনিবিলাক হেলদি গ্ৰো কৰে মানে হেলদি গ্ৰোথ অফ প্লান্টস গছ-গছনিবিলাক ভালদৰে বৃদ্ধি হয় গছ-গছনিবিলাকৰ স্বাস্থ্যটো ভাল হয় মানে দেখিবলৈ হিহঁত ভাল হয় ভালদৰে বৃদ্ধি হয় ভাল ফুল ফল দিয়ে তাৰ মূল কাৰণটো কি গছ মাটিবিলাক যদি হাৰুৱা হয় soil which retains good amount of water has air and is rich in minerals is said to be fertile মাটি বিলাক যিবিলাক মাটিত good amount of নিৰ্দিষ্ট পৰিমাণৰ ভাল পৰিমাণৰ পানী থাকে যিবিলাক মাটিত বায়ুৰ সোমাব পৰা জায়গা থাকে আৰু যিবিলাক মাটিত মিনাৰেলছ থাকে সেই মাটিবিলাককে কোৱা হৈছে হাৰুৱা মাটি we have already learned that loam with humus is the best soil for growing plants তোমালোকে অলৰেডি পঢ়ি আহিছা যে আগতে তোমালোকে পঢ়ি আহিছা যে লোম হৈছে গছ-গছনি বৃদ্ধিৰ কাৰণে আটাইতকৈ উৎকৃষ্ট মাটি লোম is the best soil for growing plants তোমালোকে হেতু ক্লাস 3 ত পঢ়ি আহিছিলা হয় না আৰু লোমত কি থাকে হিউমাস থাকে হয় না Humus is a part of the green manure. Humus হৈছে এটা সেউজীয়া মানে সাৰৰ green manure জৈৱিক সাৰৰ এটা উদাহৰণ Green manure is made by dumping dead leaves and plants and animal droppings like dung under the layers of soil for a few months. Green manure জৈৱিক সাৰবিলাক কেনেকৈ প্ৰস্তুত হয় জানানে সেই সাৰবিলাক কি হৈছে গছৰ যিবিলাক খৰা পাত ডাল পাত সেইবিলাক মৰা জীৱ-জন্তু বিলাক আৰু জীৱ-জন্তু কি হয় ডাং বিষ্ঠাবিলাক মাটিৰ তলত কেবা মাহৰ কাৰণে মানে জমা কৰি ৰখা হয় মাটিৰ তলত ৰেইন ৱাটাৰ মইষ্টেন্স ইট from time to time আৰু সময় সময় কি হয় বৰষুণৰ পানীয়ে সেইবিলাক হেমেকা ৰাখে তিতাই দিয়ে The moisture and warmth help the growth of bacteria, molds, insects, fungi and some small animals in it. আৰু কি হয় কি মাটিৰ যেতিয়া হেবোৰ থোৱা হয় মাটিৰ তলত যেতিয়া পুতি থোৱা হয় বা মাটি এখন গাত অকন খান্দি পেলা তাত থৈ যোৱা হয় তেতিয়া কি হয় তাৰ মাজে মাজে বৰষুণ পৰে আকৌ মাজে মাজে তাপ হয় গমছে না সেই বৰষুণ আৰু তাপ সেই বৰষুণৰ ফলত সেই বস্তুখিনি তিতি হেমেকি যায় আৰু তাপৰ ফলত অলপ গৰম গৰম ভাব হয় আৰু সেই দুইটাৰ ক্ৰিয়াৰ ফলত কি হয় তাত ব্যাকটেৰিয়া অনুজীৱ ভেকুৰ ভাইৰাছ ভেকুৰ সেইবিলাক ইনসেক্টস পোক পৰুৱা সেইবিলাক কি হয় জন্ম হয় সেইবিলাক বৃদ্ধি হৈ যায় which convert the dead plant and animal material into manure যিবিলাক পোক পৰুৱাই
বেক্টেৰিয়াই, অণুজীৱ বা শেলাই, ভেঁকুৰে কি কৰে, সেই মৰা গছ গছনি জীৱ জন্তুবিলাক বা জীৱ জন্তু বিষ্ঠাবিলাক কি কৰে, সাৰলৈ পৰিৱৰ্তন কৰি দিয়ে। সাৰলৈ পৰিৱৰ্তন কৰি দিয়ে। বুজি পাইছেনে? তেতিয়াহ'লে আমি কি কৰিলোঁ, মেকিং ছইল ফাৰ্টাৰ। তেতিয়াহ'লে মাটি কেনেকৈ সাৰুৱা হয়, যে মাটি সাৰুৱা হ'বলৈ হ'লে সেই মাটিত নিৰ্দিষ্ট পৰিমাণৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা থাকিব লাগিব। সেই মাটিত বায়ু সোমাব পৰা জেগা থাকিব লাগিব, এয়াৰ স্পেচ থাকিব লাগিব, আৰু তাত হিউমাছ থাকিব লাগিব। গম পাইছেনে? সেই তিনিওটা বস্তু যদি থাকে তেতিয়াহ'লে সেই মাটিখিনি গছ এজোপা বৃদ্ধিৰ কাৰণে উৎকৃষ্ট হয়। আৰু সেই মাটিখিনিক লোম বুলি কোৱা হয়, যিখিনি তোমালোকে ক্লাছ 3 পঢ়ি আহিছিলে। লোম ইজ এ বেষ্ট ছইল ফৰ গ্ৰ'য়িং প্লেণ্টছ। গছ এজোপা বৃদ্ধিৰ কাৰণে লোম হৈছে উৎকৃষ্ট মাটি, কাৰণ তাত হিউমাছ থাকে। তাৰপিছত আমি কি বোলো, হিউমাছ হৈছে গ্ৰীণ মেনিয়ৰ। হিউমাছ কি হৈছে, জৈৱিক সাৰ, কাৰণ সি প্ৰকৃতিগতভাৱে জৈৱিক পদ্ধতিৰে তাক উৎপন্ন কৰিব পাৰি। সেই সাৰখিনি আমি পাব পাৰোঁ। হিউমাছখিনি আমি কেনেকৈ পাওঁ তেতিয়াহ'লে, হিউমাছ কেনেকৈ পালোঁ, যে মৰা গছ গছনি বা পাতবিলাক, গছৰ সৰা পাতবিলাক, মৰা গছ গছনিবিলাক, আকৌ মৰা জীৱ জন্তুবিলাক, জীৱ জন্তুৰ বিষ্ঠাবিলাক, সেই সকলোবিলাক কি হয়, আমি পেলোৱা গেলা শাক পাচলিবিলাক, সেই সকলোবিলাক মাটিত গাঁত খান্দি পেলাই দমাই যোৱা হয় বা মাটিৰ তলত পুতি থোৱা হয়। আৰু কি হয়, কেইবামাহো তেনেকৈ থৈ দিয়া হয়। আৰু থৈ দিয়াৰ ফলত তাত বৰষুণৰ পানী পৰি সেই বস্তুখিনি সেমেকাই দিয়ে। আকৌ গৰম, সূৰ্যৰ তাপ পাই গৰম হৈ যায়। সেই বৰষুণৰ পানী আৰু সূৰ্যৰ তাপ, সেই দুয়োটাৰে ক্ৰিয়াৰ ফলত কি হয়, তাত বেক্টেৰিয়া, অণুজীৱ, ভেঁকুৰ, শেলাই, গম পাইছেনে, সৰু সৰু পোক, এই সকলোবিলাকৰ বৃদ্ধি হৈ যায়, জন্ম হৈ যায়। আৰু সেইবিলাকে কি কৰে, সেই পোক পৰুৱা, ভেঁকুৰবিলাকে, বেক্টেৰিয়াবিলাকে কি কৰে, সেই মৰা জীৱ জন্তু বা মৰা গছ গছনিবিলাক বা সেই বিষ্ঠাবিলাকক কি কৰে, সাৰলৈ পৰিৱৰ্তন কৰে। আৰু সেই সাৰটোকে কোৱা হৈছে হিউমাছ। গম পাইছানে? আৰু সেই হিউমাছ থকা মাটি, সেই সাৰখিনি আমি যোনবোৰ মাটিত ব্যৱহাৰ কৰিলোঁ বা যোনবোৰ মাটিত দিলোঁ, সেই মাটিখিনি কি হৈ যাব, সাৰুৱা হৈ যাব, ফাৰ্টাইল হৈ যাব। বুজি পাইছানে? আৰু সেই হিউমাছ যোনখিনি মাটিত নিজে নিজে উৎপন্ন হয়, কিছুমান মাটিত সেই হিউমাছখিনি নিজে নিজে থাকে। হিউমাছখিনি নিজে নিজে মাটিখিনিত আমি বাহিৰৰ পৰা নকৰাকৈ, কৃত্ৰিমভাৱে নকৰাকৈ, প্ৰকৃতিগতভাৱে কিছুমান মাটিত হিউমাছৰ সৃষ্টি হয়, হিউমাছ থাকে। সেই মাটিখিনি গছ গছনি বৃদ্ধিৰ বাবে অতি উৎকৃষ্ট মাটি। গম পাইছানে? গছ গছনি বৃদ্ধিৰ বাবে মাটিখিনি উৎকৃষ্ট হ'বৰ কাৰণে হ'লে তাক সেই মাটিখিনি সাৰুৱা হ'ব লাগিব। তাৰ মানে হ'ল কি, তাত হিউমাছ থাকিব লাগিব। বুজি পাইছেনে? হিউমাছ কেনেকৈ প্ৰস্তুত হয় সেয়া মই তোমালোকক ক'লোঁ। হিউমাছ হৈছে গ্ৰীণ মেনিয়ৰ, জৈৱিক সাৰ। আকৌ সেই হিউমাছ থাকিলে মাটিখিনিত নহ'ব, তাৰ লগতে সেই মাটিখিনিয়ে যিমান পৰিমাণৰ পানী ধৰিব লাগে সেইখিনি ধৰিব পাৰিব লাগিব। আৰু এয়াৰ স্পেচ মানে বায়ু খালী ঠাই থাকিব লাগিব। বুজি পাইছানে? তেতিয়া সেই মাটিখিনি উৎকৃষ্ট মাটি হ'ব। সেই মাটিখিনি আচলতে লোম বুলি কোৱা হয়। বুজি পালেনে? তেতিয়াহ'লে আমি মাটিখিনি ফাৰ্টাইল কৰিবৰ কাৰণে আমি কি কি কৰিব পাৰোঁ সেই কথাখিনি পঢ়িলোঁ। মেকিং ছইল ফাৰ্টাইল, মাটি সাৰুৱা কৰিবৰ কাৰণে আমাক কি কি লাগে সেই কথাখিনি পঢ়িলোঁ। মাটি সাৰুৱা হ'বৰ কাৰণে আমাক লাগে কি, গুড amount of water, has air space, and is has air space in reach of is rich in minerals and is rich in minerals. হ'লে মাটিখিনি মিনাৰেলছ, এইটোৱে মানে হৈছে কি হিউমাছ। ইজ
ৰিচ ইন মিনাৰেলছ মানে হিউমাছ থাকিলে সি মিনাৰেলছত মানে যিবোৰ মিনাৰেল গছজোপা বৃদ্ধিৰ কাৰণে প্ৰয়োজন সেই মিনাৰেলখিনি থাকিব। তেতিয়াহ'লে মাটি সাৰুৱা হ'বৰ কাৰণে মাটিখিনি সাৰুৱা হ'বৰ কাৰণে আমাক কি লাগিব? গুড এমাউণ্ট অফ ৱাটাৰ মানে পানী ধৰি ৰাখিব পৰা মাটিখিনিৰ ক্ষমতা থাকিব লাগিব। হেজ এয়াৰ স্পেচ মাটিখিনিত বায়ু খালী জেগা থাকিব লাগিব, য'ত বায়ু সোমাব পাৰে তেনেকুৱা খালী জেগা থাকিব লাগিব। ইজ ৰিচ ইন মিনাৰেলছ আৰু তাত কি থাকিব? মিনাৰেলছত চহকী হ'ব লাগিব, মানে তাত সেই মাটিখিনিত হিউমাছ থাকিব লাগিব। এই তিনিটা বস্তু থাকিলেহে আমাৰ মাটিখিনি সাৰুৱা হ'ব। বুজি পাইছে নহয়? ছইল মানে মাটিখিনি সাৰুৱা কৰিবৰ কাৰণে এই তিনিটা বস্তু আমাৰ অতিকে প্ৰয়োজন, আৰু এই তিনিটা বস্তু থাকিলেহে আমাৰ মাটিখিনি সাৰুৱা হ'ব। বুজি পাইছেনে? আৰু তাৰপিছত কি আৰু বেলেগ পদ্ধতি ব্যৱহাৰ কৰিও মাটি সাৰুৱা কৰিব পাৰে। দ্য ছইল ইজ মেড ফাৰ্টাইল বাই এডিং গ্ৰীণ মেনিয়ৰ, ডিপাল্কিং, এডিং ফাৰ্টিলাইজাৰ, ৰোটেশ্যন অফ ক্ৰপছ। হ'লে এই 4টা বিভিন্ন পদ্ধতিৰে মাটি আমি সাৰুৱা কৰিব পাৰোঁ। মাটিখিনি সাৰুৱা হ'বৰ কাৰণে আমাক এই 3টা বস্তুৰ প্ৰয়োজন। পানী ধৰি ৰাখিব পাৰিব লাগিব, বায়ু থাকিব লাগিব, বায়ু সোমাব পৰা খালী জেগা থাকিব লাগিব, আৰু হিউমাছ থাকিব লাগিব। এই 3টা বস্তু থাকিলে মাটিখিনি সাৰুৱা হয়। আৰু আমি মাটিখিনি কেনেদৰে সাৰুৱা কৰিব পাৰোঁ? মাটিখিনিক সাৰুৱা কৰিবৰ বাবে আমাৰ 4টা পদ্ধতি তোমালোকক দিয়া হৈছে। 1 নম্বৰতে হৈছে এডিং গ্ৰীণ মেনিয়ৰ, জৈৱিক সাৰ যোগ কৰি, ডিপ পাল্কিং মানে খান্দি পেলাই, এডিং ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি, গম পাইছেনে? ৰোটেশ্যন অফ ক্ৰপছ আৰু কি সেই শস্যবিলাকৰ ৰোটেশ্যন কৰি পেলাই খেতি কৰিলে। আজি যদি মাহ কৰিলোঁ, পিছৰবাৰ আমি ধান কৰিলোঁ, তেনেধৰণে ৰোটেশ্যন কৰি যদি শস্য খেতি কৰা হয় তেতিয়া মাটিখিনি সাৰুৱা হৈ থাকে। আৰু ফাৰ্টিলাইজাৰ্ছবিলাক কেমিকেল হয়, গম পাইছেনে? সেইবিলাক মানে ৰাসায়নিকভাৱে প্ৰস্তুত কৰা ৰাসায়নিক সাৰ হয়। ফাৰ্টিলাইজাৰ্ছখিনি হৈছে ৰাসায়নিক সাৰ। সেই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিও মাটি সাৰুৱা কৰিব পাৰি, বা জৈৱিক সাৰ ব্যৱহাৰ কৰিও মাটি সাৰুৱা কৰিব পাৰি, আৰু দকৈ খান্দি পেলাই মাটি সাৰুৱা কৰিব পাৰি। মানে এবাৰ খেতিখিনি কৰি গৈ পিছৰবাৰ খেতি কৰিব হ'লে তাক হাল বাই দিব লাগে, পাল্কিং কৰি দিব লাগে, মানে খান্দি দিব লাগে, হাল বাই দিব লাগে। তাৰপিছত কি হৈছে? শস্যবোৰ ৰোটেশ্যন কৰি পেলাই কৰিব লাগে, তেতিয়াও মাটিখিনি সাৰুৱা হয়। সেই পদ্ধতিকেইটাৰ বিষয়ে মই তোমালোকৰ লগত নেক্সট ক্লাছত আলোচনা কৰিম। দ্য ছইল ইজ মেড ফাৰ্টাইল বাই, মাটি কেনেকৈ সাৰুৱা কৰিব পাৰি, সেই পদ্ধতি 4টাৰ বিষয়ে মই তোমালোকৰ লগত নেক্সট ক্লাছত আলোচনা কৰিম। আজি কি আলোচনা কৰিলোঁ? আজি আলোচনা কৰিলোঁ যে মাটি সাৰুৱা হ'বৰ বাবে তাত কি প্ৰয়োজন, কি থাকিব লাগে। মাটি সাৰুৱা হ'বৰ বাবে মাটিখিনি উৎকৃষ্ট মাটি হ'বৰ কাৰণে তাত কি থাকিব লাগিব? পানী ধৰি ৰাখিব পৰা ক্ষমতা মাটিখিনিৰ থাকিব লাগিব। আকৌ কি হ'ব লাগিব? মাটিখিনিত হিউমাছ থাকিব লাগিব, মানে সাৰ থাকিব লাগিব। আৰু কি হ'ব লাগিব? সেই মাটিখিনিত এয়াৰ স্পেচ থাকিব লাগিব, মানে বায়ু সোমাব পৰা ক্ষমতাটো থাকিব লাগিব। তেতিয়া সেই মাটিখিনি সাৰুৱা মাটি হ'ব, যিখিনি গছ-গছনি বৃদ্ধিৰ বাবে উৎকৃষ্ট হ'ব। আজি ইমানতে শেষ হ'ব। নেক্সট ক্লাছত মই কি কৰিম যে আমি মাটি কেনেধৰণে বাহিৰৰ পৰা সাৰুৱা কৰিব পাৰোঁ, কি প্ৰয়োগ কৰিলে মাটি সাৰুৱা হয়, সেই কথাখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম।